Hey guys, welcome to Atik's Vlogs. আপোনালোকে নিশ্চয় ভাবি আছে যে মই ইমান দিন ক'ত গায়ব হৈ আছিলো। Yes, আজি সবখিনি খুলি কৈ দিম যে ইমান দিন মই ক'ত গায়ব হৈ আছিলো। আৰু এই ভিডিঅ'টো যে চাই আছে, এই ভিডিঅ'টো মোৰ লাইফৰে, মোৰ জাৰ্নিটোৰ কথা, MBA জাৰ্নিৰ কথা, কাজিৰঙা ইউনিভাৰ্চিটি জাৰ্নিৰ কথা, মোৰ ফাৰ্ষ্ট টাইম হোষ্টেলত জাৰ্নিৰ কথা। এইটো এটা ইমোশনেল, ফানি, সব মিক্স হৈ এটা ভিডিঅ' হ'ব গৈ আছে। তো ফাৰ্ষ্ট মই ষ্টাৰ্ট কৰিম কিছুমান ক্লিপছৰ পৰা। সঁচাকৈ যেতিয়া ফাৰ্ষ্ট দিন হোষ্টেলত আহিছিলোঁ, মোৰ কাৰণে এটা ইমোশ্যনেল আছিলে। এইটো কাৰণ হ'ল যে মোৰ কাৰণে ফাৰ্ষ্ট টাইম হোষ্টেলত আহিলোঁ, জইন কৰিলোঁ, ফাৰ্ষ্ট টাইম নতুন লগৰ লগ পাইছিলোঁ, ফাৰ্ষ্ট টাইম নতুন ৰুমমেট, মই বঙাইগাঁৱৰ, কোনোবা গোৱালপাৰাৰ, কোনোবা আপাৰ আছাম, কোনোবা লোৱাৰ আছাম, এনেকৈ চবৰে মাজত এটা ফ্ৰেণ্ডশ্বিপ হ'ল। তো মোৰ লাইফৰ জাৰ্নিৰ কথা ষ্টাৰ্ট কৰোঁ। মই গ্ৰেজুৱেশ্যনৰ পিছত মই MBAৰ কাৰণে আহিলোঁ যোৰহাট, অসম কাজিৰঙা ইউনিভাৰ্চিটি, দি আছাম কাজিৰঙা ইউনিভাৰ্চিটি। মোৰ ফাৰ্ষ্ট ডে আহিয়ে মই ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ MBAৰ কাৰণে। চবখিনিৰ পৰা দৌৰা দৌৰি কৰি মোক এটা হোষ্টেল দিয়া হ'ল। হোষ্টেলটোৰ নাম আছিলে সোণাৰু হোষ্টেল। হোষ্টেলত মোৰ ফাৰ্ষ্ট ৰুম নাম্বাৰ আছিলে 106। য়েছ, এতিয়াও মনত আছে 106ৰ কথা। 106ত আহিয়ে মই ফাৰ্ষ্ট টাইম মোৰ ৰুমমেটকেইটাক লগ পালোঁ। সঁচাকৈ 106ৰ অহা টাইমখিনি মোৰ কাৰণে বহুত কষ্টকৰ আছিলে, কাৰণ নতুন কেনেকুৱা হ'ব মোৰ জাৰ্নিটো, এইবিলাক ভাবি আছিলোঁ। যেতিয়া মানে জীৱনত এটা মানে ভাল কাম কৰিব যাওঁ, আমাৰ মাজত এটা এক্সাইটিং যোনটো ঠিক সেই ফিলটো মোৰ মাজত হৈ আছিলে। তো ফাৰ্ষ্ট টাইম ৰুমত আহিলোঁ, ৰুমত আহি সকলো ৰুমমেটক লগ পাই খানাৰ কাৰণে আমি গ'লোঁ কিটচেনত মেছত গৈ আমি প্ৰথমে ৰুলছ এণ্ড ৰেগুলেশ্যন কিছুমান আছিলে। তো ৰুলছ এণ্ড ৰেগুলেশ্যন হিচাপে লাইনত থিয় দিব লাগে। তো 7:30 আই থিংক আমাৰ ফাৰ্ষ্ট চেমৰ সেইখিনিৰ আছিলে। 7:30ত আমি লাইন ধৰিছিলোঁ। লাইন ধৰি আপোনালোকে কিটচেনৰ নিশ্চয় ভিডিঅ'খিনি চাব পাৰি আছে। তো এনেকুৱা ধৰণৰ আমি এনেকৈ লাইন ধৰিছিলোঁ, এনেকৈ খাইছিলোঁ, এনেকৈ। তাৰপিছত কিছুমান দাদাহঁতে ইণ্ট্ৰডাকশ্যন লৈছিলে, যেনেকৈ ইমদাদ দা, মুজাহিদ, মহিবুল মোৰ লগৰে, মহিবুলহঁতে ধুনীয়াকৈ ৰুম জুনিয়ৰ্ছখিনি ইণ্ট্ৰডাকশ্যন লৈছিলে। কিমান এটা সেইটো মুমেণ্টটো এটা মানে বহুত ভাল লগা মুমেণ্ট হয়। তো হোষ্টেলত এনেকৈ ধুনীয়াকৈ আমি এনজয়মেণ্ট কৰিছিলোঁ, ডান্স কৰিছিলোঁ। কিছুমান ক্লিপছো আপোনালোকক লগাই দিছোঁ, আপোনালোকে নিশ্চয় চাই আছে। তো মই নেক্সট আহিলোঁ ৰুম নাম্বাৰ 206। গ্ৰাউণ্ড ফ্ল'ৰখিনি একদম জুনিয়ৰ্ছৰ কাৰণে খালী কৰি দিয়ে। তাৰপিছত জুনিয়ৰ্ছখিনিৰ কাৰণে খালী কৰাৰ পিছত মই আহিলোঁ ৰুম নাম্বাৰ 206। সেইটোও মোৰ কাৰণে কষ্টকৰ আছিল, কাৰণ নতুন ৰুমমেট লগ পাম, তাহাঁতৰ লগত মিলিব পাৰিম নে নাই, কি হ'ব কি নহ'ব। তো আহিলোঁ ফাইনেলি। অহাৰ পিছত যোনে ভিডিঅ' বনাই আছে, নিখিল, মঞ্জিল, চবকে লগ পাই এটা মানে ঘৰৰ নিচিনা পৰিৱেশ। আৰু তাৰ ভিতৰৰখিনি মই আৰু নকওঁ। তো ফাৰ্ষ্টতে থেংক ইউ দিম আমাৰ ৱাৰ্ডেন ছাৰক। সঁচাকৈ এটা ঘৰত এটা মা দেউতা, সেই ঘৰখনৰ এটা মেইন গছডাল হৈ থাকে। এই হোষ্টেলখনৰ ৱাৰ্ডেন ছাৰ মেইন গছডাল। কেতিয়াবা যিমান যি প্ৰব্লেম নহওক, ছাৰ এইটো কৰিব পাৰিমনে, মই ছাৰ ইয়াতে যাব খোজোঁ, আপুনি পাৰ্মিশ্যন দিবনে, যদি বেয়া হয় কামটো নোৱাৰো, যদি ভাল হয় কামটো কৰ। ছাৰ মোৰ এইটো ভিডিঅ' বনাব লাগিছিল, ৰুমটো পামনে? ছাৰ মোৰ এক্সাম আহি আছে, ছাৰ মোৰ ডিষ্টাৰ্ব হৈ আছে ৰুমত পঢ়িব, ছাৰ এটা ৰুম যদি খালী আছে মোক অকণমান পঢ়িবৰ কাৰণে ঠাই দিবনে? সঁচাকৈ ছাৰ, আপোনাক সেইবিলাক সৰু মই যিমানখিনি কৈছোঁ একদম সৰু কথা। সঁচাকৈ ছাৰ বিতুপন ছাৰক বহুত বেছি থেংক ইউ। সঁচাকৈ মই যদি ভৱিষ্যতত কোনোবা হোষ্টেল, PG বা য'ত নাথাকোঁ, হয়তো ছাৰক বহুত মিছ কৰিম। ফাৰ্ষ্ট ডে মই MBA ক্লাছৰুমত গৈছিলোঁ, কাকো চিনি পোৱা নাই, কোনেও কাকো চিনি নাপায়। তথাপিও মোৰ লগৰ এজনক লগ পালোঁ, বিতুপনক মই আগতে লগ পাইছিলোঁ, বিতুপনক লগ পালোঁ। তাৰপিছত ঋষিৰাজ, শুভম, মানৱ, চবকে লগ পালোঁ। মোৰ ফ্ৰেণ্ডছখিনি এটা ফ্ৰেণ্ডছ হৈ গ'ল। সঁচাকৈ বিতুপনহঁতে আমাৰ হোষ্টেলত আছিলে। মোৰ যিমান প্ৰব্লেম হওক, ৰাতি আমি আড্ডা দিওঁ, চব কৰোঁ। সেইবিলাকত মানে কি ক'ম, এটা লাইফৰ বেষ্ট জাৰ্ণি, মই এটা বেষ্ট জাৰ্ণি হিচাপে কৈছোঁ। তাৰপিছত এতিয়া মই ক্লাছৰ কথা কওঁ। MBA কৰি মই কি পালোঁ। সঁচাকৈ MBA কৰি মই মানুহৰ আগত কথা ক'ব আগতে ভয় খাইছিলোঁ। যিমানেই ইউটিউবত কথা নকওঁ, যিমানে যি নকৰোঁ, সঁচাকৈ মানুহৰ আগত কথা ক'বলৈ এটা লাগিছিল যে অ'কে, কেনেকৈ কথা ক'ব লাগে, কেনেকৈ ডিচিপ্লিনত থাকিব লাগে, কেনেকৈ লিডাৰশ্বিপ স্কিল বিল্ড কৰে,
সঁচাকৈ সেইটো শিকিব লগা এইটো মই MBAত পাইছোঁ, স্কুল অফ বিজনেছ কাজিৰঙা ইউনিভাৰ্চিটি। তাৰপিছত মই প্ৰেজেণ্টেশ্যন আজিলৈকে দি পোৱা নাই। সঁচাকৈ 200 মাৰ্কছৰ এটা প্ৰেজেণ্টেশ্যন আছিলে, 200 মাৰ্কছৰ প্ৰেজেণ্টেশ্যনৰ এটা দিলোঁ। সেইটোৱে হয়তো মোৰ লাইফত বহুত গ্ৰথ কৰিলে, যে প্ৰেজেণ্টেশ্যন কেনেকৈ দিব লাগে, মানুহৰ লগত বিহেভ কেনেকৈ কৰিব লাগে, লিডাৰশ্বিপ স্কিল, ডিচিশ্যন মেকিং, চব বস্তুখিনি মই গ্ৰথ কৰিলোঁ ডে বাই ডে। যেতিয়া মই MBA কৰি আছিলোঁ তেতিয়া সঁচাকৈ বহুত ডিপ্ৰেছ হওঁ বা যিকোনো প্ৰব্লেম হোৱাৰ কাষত এজন ভাল মানুহ লাগে। তো মোক তাই ক'ব বাধা দিছে যে ইমানখিনি ক'ব নালাগে, তথাপিও তাইক মই বহুত বহুত বেছি থেংক ইউ দিম। য'ত আছে ভাল থাকক, সদায় ভাল গ্ৰথ কৰি যাওক তাইও। আৰু সঁচাকৈ মোৰ যিমান ডিচিশ্যন ৰং ৰাইট চব বস্তু যেতিয়া আলোচনা কৰোঁ এটা ভাল ফ্ৰেণ্ড হিচাপে বহুত বেছি হেল্প কৰিছে। বহুত বহুত বেছি থেংক ইউ তাকো, যে মোক ইমান দিন কিবা এটা প্ৰজেক্ট দিলে, কিবা এটা বুজি নাপালোঁ, কিবা ৰাতি এটা নাই দুটা নাই, কিবা প্ৰব্লেম হৈছে তাৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ। যিমান যি প্ৰব্লেম আছে তেখেতৰ নাম মই নলওঁ, বাট সদায় মনত ৰাখিম, সদায় গ্ৰেটফুল থাকিম তাৰ প্ৰতি। সঁচাকৈ মোৰ সদায় য'ত থাকক ভগৱানে তাইক ভাল ৰাখক, তাৰ কাৰণে কামনা কৰিম। মই 1 মাহ 2 মাহ পিছতে মই ভাবিছিলোঁ যে MBAটো মই এৰি দিওঁ। সঁচাকৈ মানে মই নোৱাৰিছিলোঁ, মই একো বুজি নাপাওঁ কি হৈ আছে কি হোৱা নাই, কেনেকৈ কৰিম, ভয় লাগি আছে। বাট আমাৰ ডিন ছাৰ আছিলে বিভাস বসুমতাৰী, প্ৰফেচৰ বিভাস বসুমতাৰী ছাৰ। সঁচাকৈ মই গ্ৰেটফুল, থেংক ইউ বুলি কৈছোঁ বিভাস বসুমতাৰী ছাৰক। ছাৰে কৈছে কুছ नहीं होगा, देखा जाएगा क्या होगा, क्या एक बैक ही तो लगेगा सब्जेक्ट में, बैक लगने से दूसरे बार और दे देना, बट MBA कभी मतलब নেভাৰ 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 গিভ আপ। সঁচাকৈ ছাৰৰ সেই ডাইলগটো আজিও মোৰ কাণত বাজি থাকে, নেভাৰ গিভ আপ। তো সঁচাকৈ গিভ আপটো নকৰি হয়তো মোৰ লাইফত আজি য'ত আছোঁ, মই সঁচাকৈ ছাৰক থেংকফুল যে ইমান ধুনীয়াকৈ ছাৰ ছাপৰ্ট কৰিলে। সঁচাকৈ যিমান প্ৰব্লেম হওক, যিমান যি হওক, যিকোনো প্ৰব্লেম লৈ গ'লে ছাৰে ছল্ভ কৰি দিছিলে। 2 নম্বৰ আহিম, সঁচাকৈ ছাৰ কম ককাই নিচিনা সঞ্জয় মেধি ছাৰ। থেংক ইউ ছাৰ, কাৰণ সঞ্জয় মেধি ছাৰে কিবা ভিডিঅ' বনাব লাগে তাতেও ছাপৰ্ট কৰিব, কিবা কণ্টেণ্ট ভাবিলোঁ কোনে শুনা নাথাকিলে সঞ্জয় মেধি ছাৰৰ আগত ক'ম কৰা কৰা। আজিলৈকেও কোৱা নাই সঞ্জয় মেধি ছাৰে যে এইটো নকৰিবা, এইটো কৰিলে এনেকুৱা হ'ব, চব কামতে কৰা। কিবা পাৰ্চনেল প্ৰব্লেম হৈছে সঞ্জয় ছাৰৰ আগত ক'ম। থেংক ইউ সঞ্জয় ছাৰ, ভিডিঅ'ৰ মাধ্যমত কৈছোঁ। সঞ্জয় ছাৰক কিবা এটা ইণ্টাৰভিউ কৰিম, হেল্ল' ছাৰ ক'ত আছে, ছাৰ এটা ইণ্টাৰভিউ কৰিব লাগিছিল, প্লিজ আহিব পাৰিব নেকি। যিমান ভাগৰক থাকক, যিমান যি নহওক, ছাৰে আহিছে আৰু এটা ডাঙৰ ককাই নিচিনাকৈ হেল্প কৰিছে, তাৰ কাৰণে থেংক ইউ। লাষ্ট সঞ্জয় ছাৰক আৰু এটা কাৰণে থেংক ইউ দিম। মই এটা ইণ্টাৰভিউৰ বিষয়ে কওঁ, নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব। এটা ইণ্টাৰভিউৰ সেইদিনাই মোৰ ইয়াতে মেছেজ আহিলে যে আজি ইণ্টাৰভিউ হ'ব। তো ছাৰক মই কল কৰিলোঁ, হেল্ল' ছাৰ এনেকুৱা ঘটনা, মই ৰেডি নাই, মই কেনেকৈ কি কৰোঁ, খুব ভয় লাগি আছে। ছাৰে মাতিছে আহা মোৰ অফিচত। গ'লোঁ, ছাৰ ৰিপিট টু ৰিপিট এবাৰ ক'লোঁ হেল্ল' এভৰিৱান, আই এম আতিকুৰ ৰহমান, এনেকৈ যিমানবাৰ এনেকুৱা কৰিছোঁ। সঁচাকৈ এটা ডাঙৰ ককা হিচাপে তই পাৰিবি, তই কৰিব লাগিব। সঁচাকৈ কেতিয়াও ছাৰে কোৱা নাই যে তুমি নোৱাৰিবা। আজিলৈকে মোৰ মনত আছে যে কৈ আছিলে তোমাৰ মাজত পটেনচিয়েল আছে। সঁচাকৈ তাৰ কাৰণে থেংক ইউ জনাইছোঁ। নেক্সট মই ক'ব খুজিছোঁ পুলক ছাৰৰ বিষয়ে। সঁচাকৈ এদিন মই বস্তুটো লাজ নাপাওঁ, মানুহৰ মাজত হ'ব পাৰে। মই এছামিছ মিডিয়ামৰ পৰা প্ৰথমৰ পৰা গ্ৰেজুৱেশ্যনলৈকে মই এছামিছ মিডিয়ামত কৰিছিলোঁ। মই যেতিয়া ট্ৰান্সফাৰ কৰিলোঁ MBA, তেতিয়া ইংলিছ মিডিয়াম হৈ গ'লোঁ। তো মূৰৰ ওপৰেৰে চব বস্তু গৈ আছে, নিজেও ভিতৰে খাই আছে যে মই কেনেকৈ এই বস্তুটোৰ পৰা ওলাই যাম। তাই এদিন মোৰ এতিয়াও মনত আছে যে মই ইমান ডিপ্ৰেছ হৈ আছোঁ। তাৰপিছত পুলক ছাৰে মোক মাতিলে, আহাচোন আমি অলপ বাহিৰত বহোঁ। এতিয়াও মনত আছে, স্কুল অফ বিজনেছৰ ছাইডত চিৰিত তাতে আমি বহিছিলোঁ। বহাৰ পিছত ছাৰে এনেকৈ কান্ধত হাত ৰাখিয়ে মোক কৈছিলে যে কি হৈছে আতিকুৰ কোৱাচোন। সঁচাকৈ মই প্ৰব্লেমখিনি শ্বেয়াৰ কৰিলোঁ যে ছাৰ মোৰ এনেকুৱা মই এছামিছ মিডিয়ামৰ পৰা মই ইংলিছ মিডিয়ামত ট্ৰান্সফাৰ হৈছোঁ, মই একো বুজিয়ে পোৱা নাই কি কৰোঁ, মই লাইফটোত কেনেকৈ আগবাঢ়িম, ছাৰ মই ওলাব খোজোঁ ইয়াৰ পৰা। তো পুলক ছাৰে মোক এটা হাঁহিয়ে ক'লে, আতিকুৰ তুমি অলপ চেষ্টা কৰা, আৰু তোমাৰ নিচিনা হয়তো বহুত আছে, তোমালোকক এক্সট্ৰা ক্লাছ কৰিম, যিমান পাৰোঁ মই হেল্প কৰিব চেষ্টা কৰিম।
তো সেই এজন যে ককাই নিচিনা এনেকৈ হাত থৈ যে মোক ক'লে সেইখিনি হয়তো মোৰ কাৰণে এটা আশীৰ্বাদ হিচাপে মই সেইটো চেষ্টা কৰিলোঁ। তাৰপিছত ক্লাছত গৈ মই সাহস কৰি ক'লোঁ যে কোনোবা আছা নেকি যে মোৰ নিচিনা ইংলিছত প্ৰব্লেম হৈ আছে। আপোনালোকে বিশ্বাস নকৰিব, 28 মেম্বাৰ্ছ ওলাই আহিছিলে যোনে ইংলিছত কেঁচা বা ইংলিছ পাৰে কিন্তু ক'বলৈ ভয় খায়, কমিউনিকেট কৰিব ভয় খায়। 28 মেম্বাৰ্ছ, 60 মেম্বাৰ্ছৰ ভিতৰত যেতিয়া মই সেইটো মোৰ নামটো দি তাৰপিছত 28 মেম্বাৰৰ লিষ্ট মই দিন ছাৰৰ হাতত জমা দিলোঁ, সঁচাকৈ চবে শ্বকড। নেক্সট আহিছোঁ শিৱম কাকতি ছাৰৰ, HOD, স্কুল অফ বিজনেছৰ HOD। আপোনালোকে নিশ্চয় যোনে যোনে এই ভিডিঅ'টো কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰা চাই আছে গম পায়। ছাৰক মই বহুত বেছি থেংক ইউ ক'ম, কাৰণ ছাৰে য'ত দেখিব এনেকৈ হাত থৈ ক'ব যে কিয়া হোৱা আতিক, কেতিয়াবা অসমীয়াত ক'ব কি হ'ল আতিক, তাৰপিছত ক'ম ছাৰ এনেকুৱা প্ৰব্লেম হৈছে, হাঁহি এটা দিব। সেই হাঁহিতে এটা পজিটিভ ভাইব পোৱা যায়। ক'ৰবাত স্কুটি গৈ আছে, স্কুটিখন ৰুখাই মোক চালে, স্কুটিখন ৰুখাই হ'লেও মোক আইডিয়া দিব, নেক্সট ইণ্টাৰভিউ কি আছে তোৰ। তাৰপিছত ছাৰক কওঁ যে মোৰ নেক্সট ইণ্টাৰভিউ ছাৰ এটা ফাইনেন্স কোম্পানী আহি আছে বা ইঞ্চুৰেঞ্চ কোম্পানী আহি আছে, ছাৰ কি কৰিব পাৰি। তো ছাৰ মোক আইডিয়াছ দিয়ে যে এনেকৈ কবি, ইঞ্চুৰেঞ্চ কোম্পানী আমাক কিয় ল'ব সেইটোৰ বিষয়ে আইডিয়া দিয়ে য'ত দেখিব। আৰু লাষ্টত সেইদিনা ছাৰক লগ পালোঁ, থেংক ইউ ছাৰ। সেইদিনা হাঁহি এটা মাৰি হেণ্ডশ্বেক এটা দি দিলে, কংগ্ৰেচুলেশ্যন। তো সেই হাঁহিতে গম পোৱা যায় যে ছাৰো হেপ্পী হৈ আছে যে ফাইনেলি কিবা এটা চাকৰি পাল বা আশা কৰিছিল চাগে, সেইকাৰণে বহুত বেছি থেংক ইউ। তো আৰু লাষ্ট বেদান্ত ছাৰক মই থেংক ইউ দিব খুজিম যে বেদান্ত ছাৰক যিমান যি নহওক এটা ছাৰ য'ত দেখিব আতিক হাঁহি এটা মাৰি দিব। বহুত বেছি ভাল এটা পজিটিভ ভাইব পাওঁ সঁচাকৈ। মই এবাৰ কৈছিলোঁ মই ইয়াৰ আগতে কৈছিলোঁ যে 200 মাৰ্কছৰ এটা প্ৰেজেণ্টেশ্যন হৈছিলে, তাৰ আগতে এটা আমাক গ্ৰুপ ক্ৰিয়েট কৰিব লাগে। মই গৈছিলোঁ, এটা গ্ৰুপ ক্ৰিয়েট হোৱা নাই। সঁচাকৈ মই ডিপ্ৰেছ হৈ আছিলোঁ। বেদান্ত ছাৰক কল কৰিলোঁ, ছাৰ আপোনাৰ মনত আছেনে নাই, মই যদি আজি ইমানখিনিলৈকে আহিছোঁ, বেদান্ত ছাৰৰ এটা হাত আছে যে বেদান্ত ছাৰে মোক পজিটিভ এটা হাঁহি মাৰি আতিক একো নাই, তুমি আহি যোৱা, তুমি পাৰিবা, বিশ্বাস আছে। যিমান কিবা এটা নিউজ দিব লগা হ'ল, ভিডিঅ' বনাব লগা হ'ল, QIST টাইমত যিমান আইডিয়া কিবা এটা ডিছকাছ কৰিব লগা হ'ল, আতিক আহি যোৱা, মই কৰি দিম। ছাৰ আপুনি ফ্ৰী আছেনে, ছাৰ আপোনাৰ ভিডিঅ'টো এবাৰ ছাৰ প্লিজ, ছাৰ যিমানে ব্যস্ত নাথাকক ভিডিঅ'ৰ কাৰণে আহিছিলে। সঁচাকৈ ছাৰ থেংক ইউ, আপোনাকো থেংক ইউ জনাইছোঁ। তাৰপিছত মোৰ হোষ্টেলৰ কিছুমান ক্লিপছৰ কথা কৈ আছোঁ। হোষ্টেলত আহিলোঁ, ৰুমমেটছৰ লগত আড্ডা মৰাৰ পৰা, ডান্স কৰাৰ পৰা। আহকচোন কিছুমান ফানি আমি ভিডিঅ'জ চাওঁ, যোনটো ফাইল মই আজিলৈকে ক'তো ষ্টেটাছ বা আপলোড দিয়া নাই। আহক, কিন্তু চৰি যাৰ ভিডিঅ' আহি আছে, মই নাজানো কি ভিডিঅ' আহি আছে, চৰি। এইটো ভিডিঅ' হয়তো আহিলে ভাল লাগিব যে আমি লাইফত দেখিব পাৰিম যে আমি কি কৰিছিলোঁ, ক'ত আছিলোঁ। বঙাইগাঁৱৰ পৰা, লোৱাৰ আছামৰ পৰা আপাৰ আছামত আহিলোঁ। আপাৰ আছাম আহি এনেকুৱা এটা জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ, যোনটো জাৰ্ণিত মই ভবাও নাছিলোঁ যে মোৰ কোনো লাইফৰ প্লেনিং নাছিলে কি কৰিম, ক'ত জব কৰিম, কিবা কৰিম, কিন্তু কিবা এটা কৰিলোঁ। भागे सोले तो पाइप ना सुबह आने ना ए भाई हंसते तो हेलो সঁচাকৈ লাষ্টত ইমান এনজয় কৰি, ইমান বস্তু, ইমান ইম'চনেলভাৱে এই ভিডিঅ'টো বনাব লগা হৈছে যে লাষ্টত মই এটা ফাইনেলি জব পালোঁ। ভাল জব, ভাল চেলাৰী। সঁচাকৈ থেংক ইউ চবকে আশীৰ্বাদ কৰাৰ কাৰণে, মোৰ লগত থকাৰ কাৰণে। সকলোকে, মোৰ ফ্ৰেণ্ডছখিনিকো কৈছোঁ, সকলোকে থেংক ইউ। তো তোমালোকে আছিলা কাৰণে ইমান দিন এনজয় কৰিলোঁ, ইমান দিন হোষ্টেলত থাকি। হোষ্টেলটো এটা ঘৰ, এতিয়া ঘৰ নগৈ ইয়াতে থাকিব মন যায়। থেংক ইউ ছ' মাছ সকলোকে। যদি ফ্ৰেণ্ডশ্বিপৰ মাজতে কেতিয়াবা টু মেমে হৈছে, চবকে চৰি।
ছাৰহঁতকো চৰি কৈছোঁ যদি কেতিয়াবা অজানিতে কিবা বেয়া কাম কৰিছোঁ বা কিবা দুখ কৰিছোঁ, আপোনালোকে ক্ষমা কৰি দিব। আৰু সদায় এটা ভাল ষ্টুডেণ্ট হিচাপে আপোনালোকৰ মাজত থাকিব খোজোঁ। আৰু লাষ্টত যোনে ভিডিঅ'টো চাই আছে, MBA ষ্টুডেণ্টখিনিক কথা কৈছোঁ, আপোনালোকে নেভাৰ গিভ আপ। সঁচাকৈ বিভা ছাৰৰ কথাটোৱে ক'লোঁ, কেতিয়াও গিভ আপ নকৰিবা। ফাৰ্ষ্ট ছেমত আহিলে সঁচাকৈ লাগিব যে ক'ত আহিলোঁ, কি কৰিব আহিছোঁ, কেনেকৈ হ'ব, কেনেকৈ পাৰিম। ভাই তুমি আজি যদি এইটো ইউনিভাৰ্চিটিত পঢ়ি আছা তেতিয়াহ'লে তুমি পাৰিবাই, মোৰ ইমানখিনি বিশ্বাস আছে। তো আহকচোন কিছুমান ক্লিপ চাওঁ মোৰ ডে 1 পৰা, মোৰ ফাৰ্ষ্ট ডে MBA জইন কৰিলোঁ, কেনেকৈ কি হ'ল। কাৰণ মই ফাৰ্ষ্ট টাইম হোষ্টেলত থাকিব আহিছিলোঁ, ফাৰ্ষ্ট টাইমৰ পৰা মোৰ ৰুমমেটখিনিক লগ পালোঁ। আহক এটা ভিডিঅ' সহকাৰে মোৰ আগৰ ভিডিঅ'ৰ পৰা ষ্টাৰ্ট কৰোঁ। তো সেই গাইছ, ৱেলকাম জনাইছোঁ আদিক্স ব্লগছলৈ। আৰু মই ক'ত আছোঁ থাম্বনেইল চাই নিশ্চয় গম পাইছে। আৰু এইটোৱে হ'ল সেইটো ৰুম য'ৰ পৰা মোৰ জীৱনৰ হয়তো ভাল দিন আৰু বেয়া দিন ষ্টাৰ্ট হ'ব। আৰু এইটো হ'ল ছাৰক মই মানে জেনুৱেনলি সুধি আছোঁ, মানে কি কয় কেনেকুৱা লাগিল, মানে প্ৰথম ডে কেনেকুৱা লাগিছিল। কিছুমানে কয় যে হোষ্টেলত বহুত ৰেগিং হয়, কিবা হৈছিল। ভালে আছিলে, চিনিয়ৰবোৰ খুব ভাল আছিলে। কিবা ছাপৰ্ট লাগে বা কিবা আইডিয়া লাগে বা কিবা টিপছ লাগে বা হেল্প কৰিম বুলি কৈছিলে। বাবোৰে কৈছিল নে? বাবোৰে অভিয়াছলি কোৱা নাই, সেইটো ধেমালিত ক'লোঁ। ক'তনো বইজ হোষ্টেলত বা থাকিব। আচ্ছা, সেইটো বইজ হোষ্টেলত মানে বা নাথাকে, সেইটোৱে মই ক'ব খুজিছিলোঁ। মোৰ লগত আছে গোৱালপাৰাৰ গোৱালপাৰাৰ হয় আনোৱাৰ। বহুত ভাল লাগে, ল'ৰাজন বহুত মৰমীয়াল হয়, কিন্তু মাজে মাজে জাঙিয়া পিন্ধি থাকে আৰু ছোৱালী সেইবিলাক ফিলিংছ আছে। তো কেনেকুৱা লাগিল প্ৰথম ডে? আপোনাৰ কিজানি মাও চাব এইটো, এনে কৈ আছোঁ আণ্টি চৰি, মানে আমি এনে ধেমালি কৰি আছোঁ। মানে কেনেকুৱা লাগিছে? প্ৰথম দিন অলপ ঘৰটো মিছ কৰিছোঁ। ছেকেণ্ড দিনা অলপমান আৰু মানে বাট দেখা পাই অলপ মানে আৰু তাৰপিছত আৰু মানে ইমানবোৰ বা দেখা পালে ইও বা চাই, চবে যদি বায়ে চাই নিজৰ লগৰ ইহঁতৰ মানে এতিয়ালৈকে খোলা নাই। তো মই বাহিৰত ওলালোঁ, এনেকা পৰিৱেশ ধুনীয়া। আৰু এইটো আছে বিতুপন ইমানে বেছি মানে পঢ়া শুনাত ব্যস্ত। এতিয়া ৰাতি হৈছে, ৰাতি কোনো ক্লাছ নাই, ফাৰ্ষ্ট ক্লাছ কৰিল ওলাইছে আকৌ বেগ লৈ। ভাই ইমান ইণ্টাৰেষ্ট কিয় মানে? নাই বাস্কেটবল খেলিব গৈছোঁ। বাট বিতুপন বহুত ভাল হয়। তোকে অ'কে বেইন MBA মাই ক্লাছমেট এণ্ড বেইন give me your introduction. Yeah, guys, I'm from Shillong. You can call me Ban here, my name. So that's cool. This place is very cool. And I get to spend here 2 years with these guys. It will be so great. Thank you. কেতিয়াবা ইয়াতে আহে তো এইটো ফাৰ্ষ্ট গেট, এইটোৱে ফাৰ্ষ্ট গেট। আৰু এনেকুৱা এটা ফিল পাব, এইটোৱে বিল্ডিং পাব, সেইটো বিল্ডিং য'ত আপোনালোকৰ লাইফৰ ফাৰ্ষ্ট এলটো লাগিব। এনেকৈ ধুনীয়া লাগিছে ন? আপোনালোকে মানে বহুত চিল এটা, মানে বহুত ভাল এটা ভাইব পাব। এইকে লাভ ঋষি আহা। সেইটো হ'ল ঋষি পেটলা। আমাৰ এনাৰ্জি খতম হ'লে চৰি ঋষি দা অজয় দাও মানে পুৰা ধুনীয়াকৈ মানে কাম কৰি আছে। আৰু আহক বাহিৰত যাওঁ, বাহিৰত কি হৈ আছে আমি চাম। আপোনাৰ চবৰটো ভাল আৰু অজয় দাক আপোনালোকে যদি মাতে কেতিয়াবা, হয়তো ৰুমত কিবা কিবি কৰিব মাতে, তেতিয়াহ'লে পইচা দিব। ক'ত গৈ আছে এতিয়া? আমি কলগাছ কাটিবলৈ গৈ আছোঁ। ভিডিঅ' চলি আছে ভাই। এনেকুৱা লাগিছে সৌৰভ দা ইমান লাজ পাব আপুনি? বেয়াই লাগিছে। কিয়? চাগে আহিম আকৌ পিছত। এই ফিল্ডটো যোনটো ফিল্ড ভাই আল্টিমেট। আমাৰ আধা ভাগে এইবাৰ মানে লাষ্ট আছে। গম পাওঁ, ইয়াত থকা আধা সংখ্যকেই পাছ আউট ষ্টুডেণ্ট। আৰু এইটো কাৰণে ভাল লাগিলে যে পাছ আউট ষ্টুডেণ্টখিনি হৈ পেলাই ইমান আগ্ৰহ, সেইকাৰণে আৰু ছমাহে আছে চাগে চব কেইজনৰে। হয়, ছমাহে আছে। ইতিমধ্যে কৰা হ'ল, আধাও হোৱা নাই, মানে ধৰি লওক 50-60 মান চাকি এনেকৈ ৰেডি হৈ গৈছে। হোষ্টেলৰ ৱাৰ্ডেন ছাৰ আপোনালোকে চিনিয়ে পায়। ছাৰ আজি আমাৰ প্ৰগ্ৰামটো কি আছে, কেনেকৈ ধৰণৰ হ'ব
আমাৰ প্ৰথম আৰম্ভণিতে আমাৰ সোণাৰ হোষ্টেলৰ পৰা জুবিন দা যদিও নাহে আমি তেওঁক স্মৰণ কৰি আমি তেওঁৰ ফটোখনৰ ওচৰত এগছি চাকি জ্বলাম আৰু তেওঁৰ চাকি গছ জ্বলাই আমি প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ।